বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, কঠিনতা যিমানেই ডাঙৰ হ'ব, তাক অতিক্ৰম কৰাৰ মহিমাও সিমানেই অধিক হ'ব। এই শাৰীটো কেৱল এটা প্ৰবাদ নহয়, এইটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বিগত ৩০ মাহৰ সত্য। আপোনালোক সেইসকল লোক যিয়ে বাহিৰৰ পৰা শান্ত দেখা যায়, কিন্তু ভিতৰত আগেগৰে এটা আগ্নেয়গিৰি লৈ ফুৰে। মই জানো যে শনিৰ আৰয়া আৰু বিগত আজৈ বছৰৰ সংগ্ৰামে আপোনাক ভাঙি পেলাইছে, পৰীক্ষা লৈছে। কিন্তু এতিয়া সেই পৰীক্ষাৰ অন্ত পৰিবলৈ গৈ আছে। ২০২৬ চনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জ্যোতিষীয় বিশ্লেষণলৈ আপোনাক স্বাগতম। গ্ৰহৰ গতিবিধিয়ে স্পষ্ট সংকেত দিছে যে ২০২৬ চন আপোনাৰ জীৱনৰ বাবে কেৱল এটা নতুন বছৰ নহয়, বৰঞ্চ ই আপোনাৰ কৰ্মৰ এক নতুন মূৰ। এইটো সেই বছৰ যিয়ে আপোনাৰ বিগত ১০ বছৰৰ সংগ্ৰামৰ হিচাপ সুতৰ সৈতে ঘূৰাই দিব। কিন্তু সাৱধান হওক, এই জয় আপোনাক থালত সজাই দিয়া নহ'ব। আজিৰ এই ভিডিঅ'ত আমি আপোনাক কোনো সাধাৰণ ভৱিষ্যৎ ফল নহয়, বৰঞ্চ অনাগত ১২ মাহৰ এক অব্যৰ্থ ৰণনীতি দিবলৈ গৈ আছো। আমি জানিম যে বছৰৰ আৰম্ভণিতে সৃষ্টি হোৱা এক দুৰ্লভ যোগে আপোনাক ধনটো দিব, কিন্তু আপোনাৰ নিকটাত্মীয়ক কেনেকৈ আপোনাৰ পৰা দূৰ কৰিব পাৰে। আমি বুজি পাম যে এপ্ৰিল মাহত আপুনি কোনটো বিশ্বাসঘাতকতাৰ পৰা বাচিব লাগিব, যাতে আপুনি জুন মাহত অহা সেই অমৃত বৰ্ষাৰ লাভ ল'ব পাৰে, যিটো দেৱগুৰু বৃহস্পতিয়ে আপোনাৰ বাবে লৈ আহিছে। যদি আপুনি ২০২৬ চনত কেৱল চলিব বিচৰা নাই, বৰঞ্চ ৰাজত্ব কৰিব বিচাৰে, তেন্তে এই ভিডিঅ'টোৰ এটা মুহূৰ্তও এৰি দিয়াৰ ভুল নকৰিব। বলক ব্ৰহ্মাণ্ডৰ এই খেলখন বুজি লওঁ। বন্ধুসকল, যিকোনো বছৰৰ ভৱিষ্যৎবাণী বুজিবলৈ হ'লে আমি সেই সজ্জাখিনি বুজিব লাগিব যিটো গ্ৰহসমূহে আপোনাৰ বাবে পাতি থৈছে। ২০২৬ চনত ৩টা প্ৰধান গ্ৰহৰ গোচৰ পৰিৱৰ্তন ঘটিব, যিয়ে পোনপটীয়াকৈ বৃশ্চিক ৰাশিৰ ভাগ্যক প্ৰভাৱিত কৰিব। প্ৰথম আৰু আটাইতকৈ ডাঙৰ খবৰটো, তাৰিখটো লিখি ৰাখক, ২ জুন ২০২৬। এইটো সেই দিন যিদিনা পাশা উল্টিব। দেৱগুৰু বৃহস্পতি নিজৰ উচ্চ ৰাশি কৰ্কটত প্ৰৱেশ কৰিব। বৃশ্চিক ৰাশিৰ বাবে গুৰু আপোনাৰ ভাগ্যস্থান অৰ্থাৎ নৱম ভাৱত বহিব। জ্যোতিষৰ নীতি হ'ল, যেতিয়া ভাগ্যৰ ঘৰত উচ্চ গুৰু বহে, তেতিয়া তেওঁ পৰসমুনিৰ কাম কৰে। আপুনি মাটি চুলে সেয়া সোণ হ'ব। এইটো এটা স্বাভাৱিক কথা। তেন্তে ব্ৰহ্মাণ্ডৰ গ্ৰহৰ গোচৰৰ পৰিমাণটো নিজৰ বাবে সেয়া সোণ হ'ব। এইটো এটা দ্বৈত শক্তিৰ দৰে স্থিতি হ'ব, য'ত আপোনাৰ কষ্ট আৰু ঈশ্বৰীয় কৃপা একেলগে কাম কৰিব। জুনৰ পিছৰ সময়খিনি আপোনাৰ প্ৰজন্মৰ বাবে সম্পত্তি নিৰ্মাণৰ সময়। ইয়াৰ পিছত ২০২৬ চনত শনিদেৱ নিজৰ ঠাইত স্থিৰ হৈ থকাটো আপোনাৰ বাবে এক আশীৰ্বাদ। তেওঁ গোটেই বছৰটো মীন ৰাশিত অৰ্থাৎ আপোনাৰ পঞ্চম ভাৱত থাকিব। জ্যোতিষত এটা সূত্ৰ আছে, স্থান বৃদ্ধি কৰো শনি। পঞ্চম ভাৱটো বুদ্ধি, বিবেক আৰু সহজ উপাৰ্জনৰ। শনিয়ে ইয়াত বহি আপোনাক এটা স্পষ্ট বাৰ্তা দিছে যে যদি আপুনি নিজৰ বুদ্ধিমত্তা আৰু অনুশাসনৰ সঠিক ব্যৱহাৰ কৰে, তেন্তে ধনৰ প্ৰৱাহ বন্ধ নহ'ব। কিন্তু শনিয়ে ইয়াত এখন চালনীও লগাইছে। যিবোৰ সম্পৰ্ক বা মানুহ আপোনাৰ জীৱনত নকলি, তেওঁলোকে ২০২৬ চনত আপোনাৰ সৈতে আগবাঢ়িব নোৱাৰিব। কিন্তু ইয়াত এটা সতৰ্কবাণীও আছে। ৰাহুৱে বছৰৰ এটা ডাঙৰ অংশত আপোনাৰ চতুৰ্থ ভাৱক প্ৰভাৱিত কৰিব। এইটো এটা বিপদৰ সংকেত। ফেব্ৰুৱাৰী আৰু মে' মাহৰ মাজত ই আপোনাৰ ঘৰুৱা সুখ আৰু মাতৃৰ স্বাস্থ্যত আঘাত কৰিব পাৰে। ৰাহুৱে ইয়াত আপোনাক মানসিক অশান্তি আৰু বুকু বা হাঁওফাঁওৰ সৈতে জড়িত বেমাৰ দিব পাৰে। ইয়াত আপুনি বিশেষভাৱে সতৰ্ক থকাৰ প্ৰয়োজন আছে। এতিয়া বছৰৰ আৰম্ভণিৰ কথা পাতে। বছৰৰ আৰম্ভণি এক দুৰ্লভ সংযোগেৰে হৈছে, যাক চতুৰ্বৰ্গী যুগ বুলি কোৱা হয়। মংগল, সূৰ্য, শুক্ৰ আৰু বুধ, এই ৪টা শক্তিশালী গ্ৰহ আপোনাৰ ধন ভাৱত একেলগে বহি আছে। ইয়াৰ পোনপটীয়া অৰ্থ হ'ল ডাঙৰ পৰিমাণৰ ধনৰ আগমন। টকা আহিব আৰু বহুত আহিব। কিন্তু ইয়াত এটা সমস্যা আছে। সূৰ্য আৰু মংগলৰ দৰে উষ্ণ গ্ৰহ যেতিয়া ধন ভাৱত বহে, তেতিয়া তেওঁলোকে কথাত তিক্ততা আৰু অহংকাৰ ভৰাই দিয়ে। এতিয়া আমি সেই অংশলৈ আহিছোঁ যাৰ বাবে আপুনি অপেক্ষা কৰি আছে। বলক জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে যাত্ৰা কৰোঁ। মই আপোনাক ক'ম যে কেতিয়া এক্সিলেটৰ দবাব লাগে আৰু কেতিয়া ব্ৰেক লগাব লাগে। জানুৱাৰী ২০২৬ৰ আৰম্ভণি এটা চেঁচা ইঞ্জিনৰ দৰে হ'ব। যেনেকৈ শীতকালত গাড়ী ষ্টাৰ্ট কৰাত সময় লাগে, তেনেকৈয়ে জানুৱাৰীত আপোনাৰ অনুভৱ হ'ব যে আপুনি কষ্ট বহুত কৰি আছে, কিন্তু গাড়ী আগবাঢ়ি যোৱা নাই। কিন্তু ভয় নাখাব, ছাডেন ফাইনেন্সিয়েল গেইনছ অৰ্থাৎ আকস্মিক ধন লাভৰ যোগ আছে। এই টকা কোনো পুৰণি বিনিয়োগ বা ৰাহুৰ সম্পূৰ্ণ প্ৰভাৱ আপোনাৰ চতুৰ্থ ভাৱত আছে। ইয়াৰ কি প্ৰভাৱ হ'ব? প্ৰথমতে, স্বাস্থ্য। আপুনি নিজৰ বুকু, হাঁওফাঁও আৰু হৃদয়ৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। যদি উশাহ লোৱাত অলপমানো অসুবিধা হয়, তেন্তে অৱহেলা নকৰিব। দ্বিতীয়তে, ঘৰুৱা জীৱন। ঘৰত বিনা কাৰণত কাজিয়া হ'ব পাৰে। মাৰ স্বাস্থ্য হঠাৎ বেয়া হ'ব, যাৰ বাবে আপুনি চিন্তাত পৰিব। ফেব্ৰুৱাৰীৰ মূলমন্ত্ৰ হ'ল প্ৰতিক্ৰিয়া নিদিব, শান্তি বৰ্তাই ৰাখক। মাৰ্চ মাহ অহাৰ লগে লগে কথাবোৰ শুধৰাবলৈ ধৰিব। যিবোৰ কাম জানুৱাৰী আৰু ফেব্ৰুৱাৰীত আবদ্ধ হৈ আছিল,
সেইবোৰ মাৰ্চত সম্পূৰ্ণ হ'ব। মাৰ স্বাস্থ্যত উন্নতি হ'ব আৰু পৈতৃক সম্পত্তিৰ সৈতে জড়িত বিবাদবোৰ সমাধান হ'বলৈ ধৰিব। ইয়াত এটা বিশেষ যোগ সৃষ্টি হৈছে, গুৰুৰ অষ্টম ভাৱত প্ৰভাৱ। ইয়াৰ অৰ্থ হ'ল আপুনি গোপন ধন বা হঠাৎ ডাঙৰ ধন লাভ কৰিব পাৰে। এইটো শ্বেয়াৰ মাৰ্কেট বা বীমাৰ টকা হ'ব পাৰে। কিন্তু এটা পৰামৰ্শ, মাৰ্চত দীঘলীয়া দূৰত্বৰ যাত্ৰাৰ পৰা বিৰত থাকক, ই কষ্টকৰ হ'ব পাৰে। বন্ধুসকল, মই আপোনাক ভয় খুৱাব বিচৰা নাই, কিন্তু জ্যোতিষৰ কাম হ'ল আপোনাক আগলৈ থকা গাঁতটোৰ বিষয়ে আগতীয়াকৈ জনাই দিয়া। এপ্ৰিল 2026ৰ থিম হ'ল বিশ্বাসঘাতকতা। আপোনাৰ গোপন কথা লিক হ'ব পাৰে। আৰু এই লিক কোনে কৰিব? কোনোবা এনে এজন ব্যক্তি যি আপোনাৰ খুব ওচৰৰ, আপোনাৰ ইনাৰ চাৰ্কেল। হ'ব পাৰে ব্যৱসায়িক অংশীদাৰে আপোনাৰ পিঠিৰ পাছত কোনো খেল খেলি দিব, বা কোনো বন্ধুৱে আপোনাৰ ব্যক্তিগত কথা সকলোকে কৈ দিব। সেয়েহে এপ্ৰিলত মোৰ এটাই পৰামৰ্শ, কাকো বিশ্বাস নকৰিব। আপোনাৰ পাছৱৰ্ড, আপোনাৰ ললকাৰৰ চাবি আৰু আপোনাৰ মনৰ কথা কেৱল নিজৰ লগত ৰাখক। কিন্তু ভাল কথাটো হ'ল যে অৰ্থনৈতিকভাৱে এপ্ৰিল মাহটো সুন্দৰ হ'ব। আকস্মিক লাভৰ যোগ আছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এইটো সোণালী মাহ। মে' মাহটো অলপ গধুৰ হ'ব। এটা গ্ৰহণৰ প্ৰভাৱ আৰু তাৰ ওপৰত ৰাহু। আপোনাৰ মনত খুব বেছি ভ্ৰম থাকিব। আপুনি ঠিক কৰিব নোৱাৰিব যে চাকৰি সলনি কৰিম নে নকৰিম, সম্পৰ্ক ৰাখিম নে ভাঙি দিম। এই সময়ত লোৱা সিদ্ধান্তবোৰ ভুল প্ৰমাণিত হ'ব পাৰে, কিয়নো আপোনাৰ বিচাৰ বুদ্ধি ধুঁৱলি-কুঁৱলী হৈ থাকিব। অৱশ্যে এই মাহত শত্ৰুসন্তা যোগো সৃষ্টি হৈছে, অৰ্থাৎ আপোনাৰ শত্ৰুৱে আপোনাৰ একো অনিষ্ট কৰিব নোৱাৰিব, কিন্তু তেওঁলোকে চেষ্টা নিশ্চয় কৰিব। আপুনি নিজৰ খং আৰু অভাৰথিংকিং ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। আৰু তাৰ পিছত আহে সেই মাহটো যাৰ বাবে প্ৰতিজন বৃশ্চিক ৰাশিৰ মানুহে অপেক্ষা কৰা উচিত। 2 জুন 2026, দেৱগুৰু বৃহস্পতিৰ কৰ্কট ৰাশিত প্ৰৱেশ। বন্ধুসকল, ইয়াৰ পৰাই আপোনাৰ আচল চিনেমা আৰম্ভ হয়। ইয়াক দ্য টাৰ্ণএৰাউণ্ড বুলি কোৱা হৈছে। যিবোৰ বেমাৰে আপোনাক অশান্তি দি আছিল, সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। যি টকা আবদ্ধ হৈ আছিল, সেইবোৰ আহিবলৈ ধৰিব। সমাজত যি বদনাম বা অপমানৰ ভয় আছিল, এতিয়া সেয়া সন্মান আৰু প্ৰতিষ্ঠালৈ সলনি হ'ব। জুন মাহে আপোনাৰ ব্যক্তিত্বত এনে এক চুম্বকীয় আকৰ্ষণ আনিব যে মানুহে আপোনাৰ কথা শুনিবলৈ বাধ্য হ'ব। জুলাই মাহত আপুনি অনুভৱ কৰিব যে এপ্ৰিলত যি প্ৰবঞ্চনা পাইছিল, সেয়া আপোনাক ভাঙি পেলোৱা নাই, বৰঞ্চ শক্তিশালী কৰিছে। এই মাহৰ থিম হ'ল লাৰ্ণিং আভাৰ আৰ্নিং। এই সময়ত নিজৰ দক্ষতাৰ ওপৰত কাম কৰক। কোনো নতুন কোৰ্চ কৰক, নতুন কিবা শিকক। টকাটো আহিব, কিন্তু জ্ঞান এই মাহত বেছি জৰুৰী। আগষ্ট 2026, এইটো এই বছৰৰ আটাইতকৈ শক্তিশালী মাহ। কিয়? কাৰণ আপোনাৰ লগ্নেছ মংগল এটা বিশেষ স্থিতিলৈ আহি নিজ ভংগ ৰাজযোগ সৃষ্টি কৰিছে। ইয়াক ৰয়েল ছাকচেছ বা ৰাজকীয় সফলতা বুলি কোৱা হয়। এইটো মিডাছ টাচৰ সময়। আপুনি যি কামতে হাত দিব, সেয়া সোণ হৈ পৰিব। যদি আপুনি কোনো নতুন ফেক্টৰী দিব বিচাৰে, কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, বা ইম্পৰ্ট-এক্সপৰ্টৰ কাম কৰিব বিচাৰে, তেন্তে আগষ্টকৈ ভাল সময় কোনো নাই। পুৰণি শত্ৰু আৰু পুৰণি ভয় লগা সপোন ঘূৰি আহিব পাৰে। কিন্তু এইটো কেৱল এটা মহাজাগতিক পৰীক্ষা। আপুনি সহজেই জয়ী হ'ব। ছেপ্টেম্বৰ মাহত ভাগ্য 100% আপোনাৰ লগত আছে। এই সময় আবদ্ধ হৈ থকা ধন ঘূৰাই অনাৰ। যদি কোনোবাই আপোনাৰ পৰা ধাৰ লৈছিল আৰু ঘূৰাই দিয়া নাছিল, তেন্তে ছেপ্টেম্বৰত তেওঁৰ পৰা কঠোৰভাৱে বিচাৰক। টকা ঘূৰাই পোৱাৰ সম্পূৰ্ণ যোগ আছে। চৰকাৰী কাম যিবোৰ বছৰ ধৰি আবদ্ধ হৈ আছিল, সেইবোৰ এই মাহত ক্লিয়াৰ হ'ব। বেংক বেলেঞ্চ বাঢ়িব। কিন্তু এটা সতৰ্কবাণী, ঈৰ্ষাৰ পৰা বাচক। আনৰ উন্নতি দেখি জ্বলিলে আপোনাৰ ভাগ্য ব্লক হ'ব পাৰে। অক্টোবৰ অহাৰ লগে লগে আপুনি দেখিব যে জীৱনটো ট্ৰেকত আহি গৈছে। আপোনাৰ কোনো বৰ ডাঙৰ মনৰ ইচ্ছা এই মাহত পূৰণ হ'ব। কিন্তু সাৱধান, অক্টোবৰত আপুনি আনৰ কাজিয়াত সোমাব নালাগে। সাক্ষী নহ'ব, নহ'লে বিপদ ডিঙিত পৰিব। পৰিয়ালত ককাই-ভাই বা বায়েক-ভনীয়েকৰ সৈতে সম্পৰ্ক অতি মধুৰ হৈ পৰিব। নৱেম্বৰ মাহত ৰাহুৱে নিজৰ ৰাশি সলনি কৰিব আৰু মকৰ ৰাশিলৈ যাব। ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ কেৰিয়াৰৰ ওপৰত পৰিব। আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ গতি বহুত তীব্ৰ হৈ পৰিব। ডাঙৰ চৰকাৰী ঠিকা বা টেণ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি ব্যৱসায়ত আছে, তেন্তে কোনো বৰ ডাঙৰ অৰ্ডাৰ আপোনাৰ বাবে অপেক্ষা কৰি আছে। আৰু বছৰৰ শেষ, অৰ্থাৎ ডিচেম্বৰ, ফ্ৰুচন, অৰ্থাৎ ফল পোৱাৰ মাহ। যদি আপুনি ভাড়া ঘৰত আছিল, তেন্তে ডিচেম্বৰলৈকে আপুনি নিজৰ নতুন ঘৰত থাকিব পাৰে। যদি আপুনি পুৰণি গাড়ী চলাই আছিল, তেন্তে নতুন গাড়ী ঘৰৰ বাহিৰত ৰৈ থাকিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, সম্পৰ্ক। অক্টোবৰৰ পৰা ডিচেম্বৰৰ মাজত বিবাহৰ খুব প্ৰবল যোগ আছে। যদি আপুনি অবিবাহিত, তেন্তে বিয়াৰ খানাই বাজিব পাৰে। যদি আপুনি বিবাহিত, তেন্তে সন্তান সুখৰ ভাল খবৰ পাব পাৰে। 2026 চনৰ অন্ত এটা বিজয়ীৰ দৰে হ'ব। আমি মাহবোৰৰ যাত্ৰা কৰিলোঁ। এতিয়া জীৱনৰ 4টা মুখ্য স্তম্ভক গভীৰভাৱে বুজি লওঁ, কিয়নো ডাটা ছেটত কিছুমান অতি সূক্ষ্ম সতৰ্কবাণী লুকাই আছে।
প্ৰথমতে ধন আৰু সম্পত্তি। বৃশ্চিক ৰাশিৰ লোকসকল 2026 চনৰ বাবে টকাৰ এটা সোণালী নিয়ম লিখি লওক। টকা একেৰাহে আহিব, কিন্তু ই সমানে দ্ৰুতগতিত গুচিও যাব। আপোনাক এটা বিশেষ সতৰ্কবাণী দিয়া হৈছে। কেছ বা নগদ ধন জমা নকৰিব। যদি আপুনি বেংকত টকা জমা কৰে, তেন্তে সেয়া কোনোবা নহয় কোনোবা খৰচত ওলাই যাব। উপায় এইটো যে যিয়েই টকা আহে তাক সম্পদ বা এছেট লৈ সলনি কৰি পেলাওক। সোণ কিনি লওক, মাটিৰ কিস্তি ভৰাই দিয়ক বা শ্বেয়াৰ মাৰ্কেটত লগাওক। লিকুইড কেছত শেষ বছৰৰ শেষত আপুনি পৈতৃক সম্পত্তিৰ ডাঙৰ অংশ পাব পাৰে, সেয়াও কোনো কাজিয়া নোহোৱাকৈ। কেৰিয়াৰত 2026 চন অট'মেশ্যনৰ বছৰ। যিসকল লোক AI টেক বা এনে ব্যৱসায়ত আছে য'ত কাম অট'মেটিক হয়, তেওঁলোকে বহুত টকা উপাৰ্জন কৰিব। চাকৰিজীৱী লোকসকলৰ বাবে এপ্ৰিলৰ পৰা ডিচেম্বৰৰ সময়খিনি প্ৰমোচন আৰু নতুন চাকৰিৰ। চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলোৱাসকলৰ বাবেও গ্ৰহ নক্ষত্ৰ উচ্চতাত আছে। কিন্তু ব্যৱসায়ত অংশীদাৰিত্ব কৰাৰ আগতে 100 বাৰ ভাবিব। ডাটাছেটে কয় যে আপুনি আপোনাৰ পাৰ্টনাৰক সদায় সন্দেহ কৰিব, আৰু এই সন্দেহে ব্যৱসায় বেয়া কৰিব পাৰে। প্ৰেম আৰু বৈবাহিক জীৱন, এইটো আটাইতকৈ স্পৰ্শকাতৰ অংশ। ইয়াত দুটা কথা আছে। 1. আপোনাৰ স্বামী গ্ৰহমংগল, যি অগ্নি। 2. ডাটাছেটে কয় সম্পৰ্ক কেৱল সলনি নহয়, বৰঞ্চ শিপাৰ পৰা লৰচৰ হ'ব। ইয়াৰ কাৰণ হ'ল আপোনাৰ কথা। খঙত কোৱা এটা কটু শব্দই 10 বছৰীয়া পুৰণি সম্পৰ্কক ভাঙি দিব পাৰে। অবিবাহিতসকলে বছৰৰ আৰম্ভণিতে নতুন মানুহ লগ পাব, কিন্তু আপোনাৰ ট্ৰাষ্ট ইছ্যু, বিশ্বাসৰ সমস্যা থাকিব। সঁচা প্ৰেম বছৰৰ শেষত অক্টোবৰৰ পিছত পোৱাৰ আশা আছে। বিবাহিত লোকসকলৰ মাজত সম্পৰ্ক বহুত গভীৰ হ'ব। এজন ছলমেটৰ দৰে বুজাবুজি হ'ব। কিন্তু এইটো তেতিয়াহে সম্ভৱ যদি আপুনি এপ্ৰিল আৰু মে' মাহৰ ধুমুহা সহ্য কৰি ল'ব পাৰে। এতিয়া মই আমাৰ সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তম্ভৰ কথা ক'ম, আমাৰ মাতৃ, ভগ্নী আৰু গৃহিণীসকল। প্ৰায় ৰাশিফলত আপোনালোকৰ কথা সুকীয়াকৈ কোৱা নহয়, কিন্তু বৃশ্চিক ৰাশিৰ গৃহিণীসকলৰ বাবে 2026 চনটো এটা অতি আকৰ্ষণীয় আৰু প্ৰত্যাহ্বানমূলক বছৰ। গ্ৰহৰ গতিবিধিয়ে আপোনাৰ পাকঘৰৰ পৰা আপোনাৰ লকাৰলৈকে সকলো বস্তুকে প্ৰভাৱিত কৰি আছে। চাওক, বছৰৰ আৰম্ভণিতে, বিশেষকৈ ফেব্ৰুৱাৰী আৰু মে' মাহত, ৰাহুৱে আপোনাৰ চতুৰ্থ ভাৱক প্ৰভাৱিত কৰিব। চতুৰ্থ ভাৱ আপোনাৰ ঘৰৰ সুখৰ। ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ ওপৰত পৰিব। আপুনি অনুভৱ কৰিব যে আপুনি গোটেই পৰিয়ালৰ বাবে খাটি আছে, কিন্তু আপুনি সেই শলাগ বা প্ৰশংসা পোৱা নাই যাৰ আপুনি যোগ্য। আপুনি অপমানিত অনুভৱ কৰিব পাৰে। সৰু সৰু কথাই আপোনাক বিন্ধিব পাৰে। পৰামৰ্শ এইটো যে এই সময়ছোৱাত তৰ্ক নকৰিব। এইটো ৰাহুৰ ভ্ৰম। আপুনি ঘৰৰ ধৰণী, যদি আপুনি লৰি যায়, তেন্তে গোটেই ঘৰখন দৌৰি যাব। গৃহিণীসকলৰ হাতত প্ৰায় এটা গোপন সঞ্চয় থাকে। ইয়াত এটা বৰ ডাঙৰ সতৰ্কবাণী আছে। নিজৰ আত্মীয় বা বন্ধুক টকা ধাৰলৈ নিদিব। এই বছৰ কোনোবা আপোন আত্মীয়, চুবুৰীয়া বা বন্ধুৱে আপোনাৰ পৰা টকা ধাৰলৈ খুজিব। তেওঁলোকে খুব মৰ্মবেদনা দেখুৱাব। কিন্তু মনত ৰাখিব, যদি আপুনি নিজৰ সঞ্চয় দিলে, তেন্তে সেই টকা ঘূৰি নাহিব আৰু সেই সম্পৰ্কও বেয়া হ'ব। সেয়েহে নিজৰ জমা পুঁজি বচাই ৰাখক। এটা বৰ ভাল খবৰো আছে। এই বছৰ ঘৰৰ নৱীকৰণ বা মেৰামতিৰ প্ৰবল যোগ আছে। আপুনি নিজৰ ঘৰ সজোৱা, ৰং কৰোৱা বা ইণ্টেৰিয়ৰ সলনি কৰাত খুব আগ্ৰহ ল'ব। যিসকল গৃহিণীয়ে নিজৰ ঘৰ কিনা বা শিফ্ট কৰাৰ সপোন দেখি আছিল, অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত সেই সপোন পূৰণ হ'ব পাৰে। এই বছৰটোৱে আপোনাৰ ঘৰ পৰিচালনাৰ দক্ষতাক নিখাৰিব। বৃশ্চিক ৰাশিৰ মহিলাসকলে কেৱল ঘৰতে আবদ্ধ থাকিব নিবিচাৰে। জুলাই মাহটো লাৰ্ণিং বা শিকাৰ। যদি আপুনি কোনো কুকিং ক্লাছ, যোগ ক্লাছ বা অনলাইন বিজনেছ আৰম্ভ কৰিব বিচাৰে, তেন্তে এই বছৰ সৰ্বোত্তম। নিজৰ হবিজক ইনকামলৈ সলনি কৰাৰ সময় আহি গৈছে। কিন্তু স্বাস্থ্যক লৈ এটা সতৰ্কবাণী আছে। সোঁ ভৰিত আঘাত আৰু অত্যধিক ভাগৰ লগাৰ ভয় আছে। কামৰ চক্কৰত নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। যদি ভৰিত বিষ আছে, তেন্তে লগে লগে বিশ্ৰাম লওক। এটা বৰ গভীৰ কথা এইটো যে এই বছৰ পৰিয়ালৰ কোনো সদস্যই ভুল পথে যাব পাৰে। সেই সময়ত আপুনিয়েই সেইজন মানুহ হ'ব যিয়ে নিজৰ সূক্ষ্ম, বুদ্ধি আৰু অন্তৰ্জ্ঞানৰ জৰিয়তে তেওঁক পুনৰ সঠিক পথলৈ আনিব। আপোনাৰ ভূমিকা এই বছৰ এজন গাইড আৰু নিৰাময়কাৰীৰ থাকিব। এতিয়া কথা পাতে স্বাস্থ্যৰ। স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰ ৰিকভাৰী বা আৰোগ্যৰ, কিন্তু কিছুমান বিশেষ অংগৰ ওপৰত গুৰুত্ব দিব লাগিব। সোঁভৰিত আঘাতৰ স্পষ্ট সতৰ্কবাণী আছে। খোজ কাঢ়োতে বা গাড়ী চলোৱাৰ সময়ত ধ্যান ৰাখিব। ইয়াৰ উপৰিও ফেব্ৰুৱাৰী আৰু জুলাইত কাণ, নাক, ডিঙি আৰু পেটৰ সমস্যা হ'ব পাৰে। মানসিকভাৱে অভাৰথিংকিং আৰু নিজৰ ক্ষতি কৰাটো আপোনাৰ আটাইতকৈ ডাঙৰ বেমাৰ হ'ব। ইয়াৰ পৰা বাচি থাকক। বন্ধুসকল, সমস্যা আছে যদি সমাধানো আছে। আমাৰ বৈদিক জ্যোতিষত প্ৰতিকাৰৰ বা উপায়ৰ বৰ মহত্ব আছে। ডাটাছেটৰ আধাৰত 2026 চনৰ বাবে বিশেষজ্ঞসকলে পৰামৰ্শ দিয়া এই মহা উপায়বোৰে আপোনাৰ বাবে ঢালৰ কাম কৰিব। প্ৰথমটো হ'ল আৱেগিক উপায়।
বৃশ্চিক ৰাশিৰ মানুহে নিজৰ আৱেগক ভিতৰত দবাই ৰাখে, যিটো বিষ হৈ পৰে। উপায় এইটো যে মাহত এবাৰ ৰাতিৰ সময়ত এখন কাগজ লওক। তাত আপোনাৰ সকলো গোপন কথা, আপোনাৰ বেদনা, আপোনাৰ খং লিখি পেলাওক আৰু তাৰ পিছত সেই কাগজখন জ্বলাই দিয়ক। এইটো আপোনাৰ মানসিক চাপ শেষ কৰাৰ আটাইতকৈ কাৰ্যকৰী উপায়। দ্বিতীয়, মংগলৰ শান্তি। নিজৰ খং নিয়ন্ত্ৰণ কৰিবলৈ আৰু মংগলক শুভ কৰিবলৈ মাহত এবাৰ ৰঙা মচুৰ দাইল বা ৰাজমাহা কোনোবা দুখীয়া বা দৰিদ্ৰক দান কৰক। যদি আপুনি ঘৰ সাজিব বিচাৰে, তেন্তে নিৰ্মাণৰ কাম চলি থকা কোনো মন্দিৰত ইটা, বালি, চিমেণ্ট বা শিল দান কৰক। এই উপায়ে আপোনাক ভূমি ভৱনৰ সুখ প্ৰদান কৰিব। তৃতীয়, হনুমান আৰাধনা। আপোনাৰ আৰাধ্য হনুমান দেৱতা। নিয়ম বনাই লওক, প্ৰতি মংগলবাৰে আৰু শনিবাৰে হনুমান মন্দিৰলৈ যাওক। বছৰত কমেও এবাৰ বা পাৰিলে মাহত এবাৰ সুন্দৰকাণ্ডৰ পাঠ কৰক। হালাচাৰ বালাজী বা মেহেন্দিপুৰ বালাজীৰ দৰে সিদ্ধ মন্দিৰৰ দৰ্শন কৰাটো এই বছৰ আপোনাৰ বাবে বৰ শুভ থাকিব। এটা বৰ আচহুৱা কিন্তু জৰুৰী উপায় এইটো যে আনৰ ঘৰত নিমখ নাখাব। চেষ্টা কৰক যে আনৰ ঘৰৰ নিমখ কমকৈ খাওক, যাতে আপোনাৰ ওপৰত কাৰোবাৰ নিমখৰ ধাৰ বা নেগেটিভ এনাৰ্জি নচৰে। আৰু হয়, নিজৰ গাড়ী কাৰোবাক নিদিব আৰু কাৰো গাড়ী নাখুজিব। গতিকে বন্ধুসকল, এইটো আছিল বৃশ্চিক ৰাশিৰ 2026 চনৰ সম্পূৰ্ণ হাল হকিকত। এই বছৰ সিদ্ধান্তৰ, এই বছৰ পৰিৱৰ্তনৰ। গ্ৰহবোৰ আপোনাক সেই সকলো দিবলৈ সাজু আছে যিটো আপুনি 2025 চনত হেৰুৱাইছিল। কেৱল আপুনি নিজৰ কথা আৰু নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। মনত ৰাখিব, এপ্ৰিলত প্ৰবঞ্চনা পাব পাৰে, কিন্তু জুনৰ পিছত যি জয়লাভ কৰিব সেয়া গোটেই পৃথিৱীয়ে দেখিব। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু হনুমানজীৰ হাত খামুচি ধৰি থাকক। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে আৰু আপুনি অনুভৱ কৰিছে যে এই তথ্যই আপোনাৰ জীৱনক সঠিক দিশ দিব পাৰে, তেন্তে এই ভিডিঅ'টো লাইক নিশ্চয় কৰিব। কমেণ্টত জয় বজৰংবালী বা হৰ হৰ মহাদেৱ লিখি আপোনাৰ উপস্থিতি নিশ্চয় জনাওক। আপোনাৰ বৃশ্চিক ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ সৈতে ইয়াক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে 2026 চন আপোনাৰ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ বছৰ হিচাপে প্ৰমাণিত হওক। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে হৰ হৰ মহাদেৱ, জয় শ্ৰী মহাকাল।